হেল্ল' বন্ধু-বান্ধৱীসকল, বিহু কেনে গ'ল আপোনালোকৰ জনাবচোন। আৰু আমাৰো বিহু ভালে ভালে গ'ল আৰু আপোনালোকৰ আশীৰ্বাদত। আৰু বিহুতে কেইটামান ভিডিঅ' কৰি ৰখাইছিলোঁ বিহুৰ স্মৃতি হিচাপে। সেই ভিডিঅ'কেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'সমূহ শেষলৈকে চাব আৰু মৰম দিব বুলি। আৰু বিহুৰ বিভিন্ন ব্যস্ততা, বিভিন্ন কামৰ মাজতে হনুমান মন্দিৰলৈ বুলি আহিছিলোঁ মানুহজনৰ লগত, আৰু সেইখিনিও স্মৃতি হিচাপে ৰখাই থৈছিলোঁ। আৰু এয়া টাউনৰ হনুমান মন্দিৰলৈ বুলি আহি আছোঁ। বিহু কেইদিনৰ বিভিন্ন ব্যস্ততাৰ মাজতে অলপ ভিডিঅ' বিহুৰ স্মৃতি হিচাপে ৰখাই থৈছিলোঁ, আৰু ভিডিঅ'সমূহ এডিটিং কৰা সময়ৰ অভাৱৰ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱাই নাছিলে। আজি ভাবিলোঁ ভিডিঅ'সমূহ আপোনালোকৰ বাবে আগবঢ়াওঁ। বেছি নহয়, অলপ চমুকৈ ভিডিঅ'সমূহ আপোনালোকলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, আৰু শেষলৈকে চাব মৰম দিব বুলি আশা কৰিলোঁ। আৰু যিসকলে নতুনকৈ চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন, তাকে আশা কৰিলোঁ। আৰু এই আমাৰ টাউনৰ হনুমান মন্দিৰ পাওঁ হৈছোঁহিয়ে, আৰু মন্দিৰভাগ ইমানেই ধুনীয়া নহয়, আপোনালোকে চাই থাকিব লাগিব। হনুমান মন্দিৰৰ ওচৰত একদম ধুনীয়াকৈ মেলা হৈছিলে, আৰু গৈ খুবেই ভাল লাগিছিলে পৰিৱেশটো। সেইবাবে অকণমান ভিডিঅ' কৰিও ৰখাই থৈছিলোঁ, আৰু সেই ভিডিঅ'সমূহো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু লগতে বিহুৰ কেইদিনত কি কৰিছোঁ কি নাই অকণমান মাজে সময় ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ বাবে থৈ দিছিলোঁ, আৰু এডিটিং কৰা সময়ৰ অভাৱৰ বাবে কৰা হোৱা নাছিল। আৰু এয়া মন্দিৰত দিবৰ বাবে মিঠাই ল'লোঁ ইয়াতে, আৰু ধূপ চাকি যি য'ত লাগে সকলোখিনি কৰি ল'লোঁ। আৰু গৈ থাকোঁ তেন্তে হনুমান মন্দিৰলৈ বুলি এয়া আহি পাইছোঁহিয়ে, আৰু বহুত ধুনীয়াকৈ মেলা হৈছিলে। খুবেই ভাল লাগিছিল পৰিৱেশটো। এয়া দেখিছেনে কেওফালৰ পৰিৱেশ একদম জাকজমককৈ সজাই ৰখাই থৈ দিছিলে। সেইবাবে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি অকণমান ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু বিহু কেইদিনত ইমানেই ব্যস্ততাত সোমাই পৰিলোঁ, ভিডিঅ'বোৰ মোবাইলত তেনেদৰেই থাকি গ'ল, আৰু আপোনালোকৰ মাজত শ্বেয়াৰ নকৰাকৈ ভিডিঅ'সমূহ ডিলিট কৰি দিব মন নগ'ল। সেইবাবে ভাবিলোঁ অলপ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আৰু এয়া দেখিছেনে খুবেই ভাল লাগিলে মেলা চাই। মেলা পিছে আমি মন্দিৰৰ পৰা ওলাইহে অকণমান চালোঁ, কিন্তু প্ৰথমে আমি এয়া মন্দিৰলৈ বুলিয়ে গৈ আছোঁ। মন্দিৰত ধুনীয়াকৈ প্ৰথমে মন্দিৰত প্ৰৱেশ কৰাৰ আগতে মন্দিৰৰ ছাইডৰ হল এটাতে ধুনীয়াকৈ চাকি বন্তি লগাই ল'লোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ বিভিন্ন মূৰ্তিসমূহ সজাই ৰাখিছে, ভগৱানৰ মূৰ্তিসমূহ, আৰু দেখি খুবেই ভাল লাগিল। এয়া মেইন মন্দিৰ ভাগ, আৰু ইয়াতে মই প্ৰায় আহি থাকোঁ, খুবেই ভাল লাগে। আমাৰ নগাঁৱৰ সদ্যগাঁৱত আছে এই মন্দিৰ ভাগ, খুবেই ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, দেখি বহুত ভাল লাগিল আৰু আমি যিখিনি সময়ত গৈ পাইছিলোঁ সেই সময়খিনিতে সন্ধিয়া আৰতি কৰাৰ সময় হৈছিলে। আমি খুব ধুনীয়া সময় এটাত গৈ পালোঁ, আৰু এয়া মানুহবোৰ ধুনীয়াকৈ আৰতি ল'বৰ বাবে লাইন ধৰিছে, আৰু আমিও গৈ সেই তাতে লাইনত খাৰা হৈ আছোঁ। এনেদৰে ভগৱানৰ ওচৰত চৰণত দিবৰ বাবে যি য'ত আনিছিলোঁ সেয়া লৈ আৰতি কৰিবৰ বাবে এনেদৰে ৰৈ আছিলোঁ। আৰু এই মুহূৰ্ততে আৰতি আৰম্ভ হোৱাৰ আগে অকণমান ভিডিঅ' কৰিছিলোঁ, আৰু আৰতি কৰি লৈ আমি সেৱা সৎকাৰ কৰি মন্দিৰৰ পৰা বাহিৰ ওলাই আহিলোঁ, আৰু আহি চিধা ঘৰত আহিলোঁ। বেছি টাইম তাত কৰি নাথাকিলোঁ, যিহেতু বিহু বহুতেই কাম পৰি আছিল মুখৰ আগত। সেইবাবে ভাবিলোঁ এয়া নাৰিকল আগবেলাতে ৰুকি কৰি থৈ দিছিলোঁ, আৰু এয়া কেইটামান চুজি ভাজি আছোঁ। সেয়া চুজি কেইটা ভাজি লৈ এইটো কেৰাহীতে মই আকৌ নাৰিকলখিনি ভাজিম, আৰু ভাবিছোঁ চুজি আৰু নাৰিকল এনেদৰে লাড়ু বনাম বুলি। চুজি পিছে বেছি নিদিওঁ, নাৰিকলেই বেছিকৈ দিম, আৰু যিহেতু নাৰিকলৰ লাড়ুকেইটা দুদিনমান ৰখাই থ'ম, সেইবাবে অকণমান চুজি দি টান হ'বৰ বাবেহে চুজিটো ব্যৱহাৰ কৰিছোঁ, বহুত বেছি চুজি দিয়া নাই। আৰু এনেদৰে লাড়ু বান্ধিলে লাড়ুকেইটা পটককৈ হৈ যায়। আৰু এয়া আমাৰ টিকলা
বিহু দিনা ৰাতিপুৱা গা পা ধুই এনেদৰে তাক বিহুৰ সাজত সজাই পৰাই ফটো উঠাইছিলোঁ আৰু ময়ো তাৰ লগতে কেইকপিমান ফটো উঠিছিলোঁ আৰু যে য'ত ফটো উঠিছিলোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ বিহু বুলি যে য'ত মানে স্মৃতি আছিলে বিহুৰ স্মৃতি হিচাপে সকলোখিনি এই ভিডিঅ'টোতে শ্বেয়াৰ কৰিব লৈছোঁ আৰু এই আমাৰ ৰাজৰ ঢোলটো ওপৰৰ পৰা নমাই ধুনীয়াকৈ মচি কাচি সেই তাৰ হাতত দিলোঁ আৰু সেয়া ঢোলৰ চাপৰ মাৰি বিহু লগালে আৰু যিহেতু ৰঙালী বিহু আৰু হুঁচৰি সেই গাবলৈ যাব ওচৰৰ মানে লগৰীয়াৰ সৈতে সেই হুঁচৰি গাবলৈ যাব পিছবেলাৰ পৰা আৰু এয়া এতিয়া ঢোলত চাপৰ মাৰি সি সাজু হৈছে আৰু ধুনীয়াকৈ গামোচা এখন মূৰতে পিন্ধাই দিলোঁ কিন্তু তলফালে হাত পিন্ধি আছে দেই হাত সন্ধিয়াকৈহে তাক ধুনীয়াকৈ উলিয়াই কৰি দিম আৰু এতিয়া এনেই ঘৰতে বজাই আছে ঢোলটো অকণমান লৈ সি আৰু ময়ো সেই চবতে ভিডিঅ' কৰি ৰখাইছিলোঁ আৰু ল'ৰা ছোৱালীবোৰ পটককৈ মানে ডাঙৰ হৈ যায় কিন্তু সিহঁতৰ এই চিনবোৰ এই স্মৃতিবোৰ ধৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা সিহঁতে আকৌ নিজকে নিজে ডাঙৰ হৈ চাব পাৰিব যে মই সৰুতে এনেকুৱা আছিল আৰু সি বহুত বেছি ফটো ভিডিঅ' উঠি ভাল নাপায় তথাপিও মানে মোৰ জোৰত পৰিহে উঠিছে আৰু তাৰ খং দেখিছেনে পূৰা শেষত গৈ তাৰ খং উঠি গৈছে কিনো তুমি ফটো উঠাই থাকা বুলি আৰু মই মানে এইবোৰ স্মৃতি সাঁচি ৰাখি খুবেই ভাল পাওঁ আৰু আমাৰ ডাঙৰজনেতো একদম সি বহুত মানে বেয়াই পায় ফটো উঠি আৰু সি টিভি চাই আছিলে তাৰ লগতো দুকপিমান ফটো উঠিলোঁ বিহু বুলি এয়া আমাৰ ডাঙৰটো আৰু টিকলাকটো সকলোৱে চিনি পায় আৰু ৰাজক যিমান ফটো ভিডিঅ'ত দেখি থাকে ইয়াক হয়তো দেখা নাপায় বাবু একদমেই নুঠে ফটো আৰু এয়া হৈছে দেউতাক আমি দুয়ো বিহু বুলি এনেদৰে ফটো উঠিলোঁ তেওঁৰ লগতো আৰু মই বিহু বুলি সেই যে দেখুৱাইছিলোঁ লাড়ুকেইটা সেয়াহে বনাইছোঁ বেলেগ একো বনোৱাই হোৱা নাই আৰু পিঠাগুড়ি সানি থৈ দিছিলোঁ ঘিলা পিঠা বনাবৰ বাবে নাৰিকল পিঠাগুড়ি ঘিউ মিঠৈ এনেদৰে দি কৰি আৰু এতিয়া ঘিলা পিঠাকেইটা বনাই লওঁ বুলি ভাবিছোঁ আৰু এয়া দেখিছেনে পিঠাকেইটা বনাই একদম ৰেডি কৰি লৈহে আকৌ আপোনালোকক লগ পালোঁ ইয়াত মই দিছোঁ কেঁচা পিঠাগুড়ি আৰু গাখীৰ নাৰিকল ঘিউ আৰু কেইটামান চুজি দি সানি থৈ দিছিলোঁ 3 ঘণ্টামান সময় আৰু 3 ঘণ্টামান সময় সানি থৈ দিয়াৰ পিছত আগবেলাতে সানি থৈ দিছিলোঁ আৰু এতিয়া 3 ঘণ্টামান সময় হৈ গ'ল আৰু এতিয়া পিঠাকেইটা মই পটককৈ বনাই ল'লোঁ আৰু পিঠাকেইটা খাবলৈ খুবেই টেষ্টি হৈছিলে এনেদৰে বনালেতো ভালেই লাগে যিসকলে বনায় তেওঁলোকেতো জানিম আৰু মই ৰেচিপি হিচাপে শ্বেয়াৰ কৰা নাই কি কৰিছিলোঁ কি নাই তাকেহে অকণমান ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু পিঠাকেইটা দেখিবলৈ যিমানেই ধুনীয়া হৈছে খাবলৈও তাতকৈ বহুত বেছিয়ে ধুনীয়া হৈছিলে আৰু আমি বিহুৰ ৰাতিপুৱা এনেদৰে জা জলপানী খাইছিলোঁ দৈ চিৰা মিঠৈ লালমোহন বুন্দিয়া এইবোৰ দি খাইছিলোঁ আৰু এতিয়া ভাবিছোঁ অলপমান লুচি বনাওঁ মটৰ ঘুগুনি বনাই থৈ দিছোঁ দুপৰীয়াতে আৰু এতিয়া গৰমে গৰমে লুচি কেইখন বনাই আনি এয়া আমি খাই বৈ লওঁ বোলো আৰু লুচি ইমানো বনোৱা নাই অলপ পৰাঠা টাইপতহে বনাইছোঁ ৰুটিবোৰ বহুত বেছি তেলত মানে ব্যৱহাৰ কৰি বনোৱা নাই আৰু এয়া মা আৰু খুৰী খাই বৈ চোতালত এনেদৰে বহি আছে আৰু মই ওলালোঁ এতিয়া এয়া বিহুৰ শাক বিচাৰিবলৈ আৰু এইখিনি শাক অৱশ্যে মই অকলে বিচৰা নাই দেই মানুহজন আৰু মায়েও বিচাৰি দিছে কিন্তু মই বিচাৰি হোৱাৰ পিছত কেইকপিমান এনেদৰে ফটো উঠিলোঁ আৰু সন্ধিয়া সময় হৈ অহাৰ লগে লগে এইবোৰ হুঁচৰি পাৰ্টি আহি পালে দেখিছেনে আৰু খুবেই ধুনীয়া লাগে ৰঙালী বিহুটো মোৰ বহুত বেছিয়ে ধুনীয়া লাগে এনেদৰে মানে হেৰিবোৰ আমাৰ অসমৰ কলা সংস্কৃতিবোৰ কাৰণেও ভাল নালাগে সকলোৰে ভাল লাগে আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীকেইটা প্ৰথম আৰম্ভণি এই বছৰৰ প্ৰথম বিহু হুঁচৰি আমাৰ ঘৰত এয়া আৰু
আমাৰ ৰাজহঁতকো উলিয়াই কৰি দিওঁ এয়া আমাৰ ৰাজ আৰু মনৰ পাদনা সিহঁতকো উলিয়াই কৰি ৰেডি কৰি দি এনেদৰে কেইকপিমান ফটো উঠালোঁ আৰু ফটো কেইকপি আপোনালোকৰ লগত সাঁচি ৰাখিলোঁ সেয়া দুয়োটা ওলাই আহি ৰাস্তা পালেহি পিছে সিহঁতৰ নাচনী কেইগৰাকীহে আহি পোৱা নাই আৰু এতিয়া নাচনীৰ বাবে ৰখি আছে সৰু দুজনী নাচনী আহি আছে দেখিছেনে আৰু সিহঁত দুইটা মানে কেতিয়া যাম লাগি আছে এয়া দুজনী নাচনী লগ লগাই ল'লে আৰু এয়া চাৰিওটাকে এনেদৰে ৰখাই লৈ কেইকপিমান ফটো উঠালোঁ যিহেতু এইটো বছৰত সিহঁত যিমান ডাঙৰ হৈছে অহা বছৰ আৰু অলপমান ডাঙৰ হৈ যাব সৰু ল'ৰা ছোৱালীবোৰ জানেই তৎক্ষণাতে ডাঙৰ হৈ যায় আৰু সিহঁতে পোহৰতে আঁতৰৰ পৰা গাই আহিলেগৈ কেইবাঘৰো আৰু এতিয়া আমাৰ সন্ধিয়া হৈ আহিলতে আমাৰ ঘৰত গাইছে আৰু আমাৰ ঘৰত গাওঁতে মই অকণমান আকৌ ভিডিঅ' কৰি ৰখালোঁ এয়া আমাৰ ওচৰৰে সিহঁতৰ লগত আৰু 4টা আমাৰ ওচৰৰে আৰু 3টা ল'ৰা ছোৱালী আমাৰ প্ৰথমে ওলোৱা 4টাটো আপোনালোকে দেখিছে তাৰ লগতে আৰু ওচৰৰে ছোৱালী দুজনী আৰু ল'ৰা এটা চব মিলি সিহঁত 7টা হ'লগৈ আৰু গোটেই 7টাই মানে এনেদৰে হুঁচৰি গালে খুবেই ভাল লাগিল সিহঁতৰ পাৰ্টিটো আৰু নতুন অভিজ্ঞতা এনেদৰে মানে ওলাই গ'লেহে ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা এটা শিকে সকলোৱেনো ক'ত নিশিকিলে বা নেদেখিলে জানে এনেদৰে দেখি শুনি শিকে সকলোৱে আৰু সিহঁত ওলাই যোৱাৰ পিছতে আৰু এটা বেলেগ পাৰ্টি আহিলে আৰু সিহঁতেও ধুনীয়াকৈ বিহু হুঁচৰি গাই কৰি মানে দেখিছেই নহয় খুবেই ভাল লাগিল পাৰ্টিটো আৰু আমাৰ অসমৰ কলা সংস্কৃতিবোৰ এনেদৰে ধৰি ৰাখিবৰ বাবে ল'ৰা ছোৱালীবোৰ যে ওলাই আহে এই কথাটো মোৰ খুবেই ভাল লাগে আৰু আজিকালি কিছুমান ল'ৰা ছোৱালীটো এইবোৰত যাবলৈ মনেই নকৰা হৈছে আৰু ছ'চিয়েল মিডিয়াই মানে পৃথিৱীখন সৰু কৰি পেলাইছে চব যিহেতু ঘৰতে দেখিয়ে ঘৰতে মানে হাতৰ মুঠিতে চাই থাকিব পাৰে কিন্তু এইবোৰৰ ল'ৰা ছোৱালীবোৰৰ মানে আগ্ৰহটো নোহোৱাৰ দৰে হৈ গৈছে কিন্তু এনেদৰে তথাপিও যে ল'ৰা ছোৱালীবোৰ ওলাই আহিছে খুবেই ভাল লাগিল ধন্যবাদ থেংক ইউ খালি তেটো বিষাই গ'ল নমো নমো আপোনাৰ মহিমা আপুনি ব্যাপক কৰি জীৱক পৰা পৰিত্ৰাণ প্ৰভু জীৱক পৰা পৰিত্ৰাণ এই সেউকে যিদৰে সেৱা লৈছে সেইদৰে মনোবাঞ্ছা পূৰ্ণ আৰু সেইটো পাৰ্টি ওলাই গৈ পদূলি পালেহে আকৌ নেক্সট আকৌ এটা পাৰ্টি আহিলে আজিৰ দিনটোত মানে ইমানেই পাৰ্টি আহিছে